যোৱা বছৰ কুকুৰবস্তি ভাঙিছে এইটো পাগল বুলি পৰিচয় দিছে এইবাৰ তোমাকে লাগিছে পাগল বুলি মুছলমান মানুহৰ কি তাকে কি পাগল মূৰ্তি চেহারা দেখাও না এটা দেখাও আগে এগুলা দেখাও একজন মিয়া মানুহ মুছলিম মানুহ হিন্দু মুছলমান একেলগে চলি আছো ডবকাত সবে একেলগে ভাই ভাই বুলি চলি আছো ঈদৰ দিনাই ডবকাত কালী মন্দিৰৰ মূৰ্তি ভঙাক লৈ উত্তপ্ত পৰিস্থিতি চেহারা দেখাও না এটা দেখাও আগে এগুলা দেখাও যোৱা বছৰ কুকুৰবস্তি ভাঙিছে এইটো পাগল বুলি পৰিচয় দিছে এইবাৰ তোমাকে লাগিছে পাগল বুলি মুছলমান মানুহৰ কি তাকে কি পাগল মূৰ্তি ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ অভিযোগ হিন্দু সৎকাৰ সমিতিৰ কালী মন্দিৰৰ মূৰ্তি ভঙাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডবকাত দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ দাবীত উত্তেজিত হৈ পৰে হিন্দু সমাজ সঁচাকে আবেগ সংসাৰৰ কথা যেতিয়া আহি যায় মূৰ্তি ভাঙা এইখিনি কথা সঁচাকে আবেগত বহুতে বহুত কথা কৈ আছে দাদা আপোনালোকে যাতে আমাৰ এই ডবকাৰ যিটো ভাতৃত্ববোধৰ সন্মিলন এইটোত যাতে কোনো ধৰণৰ কোনো ক্ষতি হ'ব নালাগে আৰু আপোনালোক সবে এইটো বিষয়ত যি অৱহিত কৰিব আমি আছো সবে আছে ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ উত্তেজনাৰ পৰিৱেশ সৃষ্টি কৰে কেৱল মূৰ্তি ভঙাই নহয় মন্দিৰৰ পূজাৰীকো আক্ৰমণ কৰাৰ অভিযোগ দুৰ্বৃত্তই ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ বাবে এই কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে যদিও মূৰ্তি ভঙা ব্যক্তিগৰাকী মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে এই মূৰ্তিটো ভাঙি দিয়াৰ পিছত প্ৰশাসনে কেনেকা কাৰ পৰা ইনফৰমেশ্যন পালে ল'ৰাটো পাগল বুলি পাগলৰ তো কোনো যুক্তি নাই পাগলৰ কোনো কথাই নাহে পাগলে সাধুক মাৰিব পাৰে ইয়াক পাগল বুলি কোনে কৈছে আৰু ইহঁতে ক'ৰ পৰা খবৰটো পালে পাগল আৰু আপোনালোকে এটা কথা কওঁ ইয়াত কোনোবা কিবা কথা কৈ আছে চবেই এতিয়া যেতিয়া পাগলৰ টাৰ্গেট দেখি হিন্দু মূৰ্তি ভাঙা যোৱা বছৰ কুকুৰবস্তি ভাঙিছে এইটো পাগল বুলি পৰিচয় দিছে এইবাৰ তোমাকে লাগিছে পাগল বুলি মুছলমান মানুহৰ কি তাকে কি পাগল মূৰ্তি আপোনালোকে কেৱল এবাৰেই নহয় পূৰ্বতেও অনুৰূপ ঘটনা সংঘটিত হৈছে যাক লৈ ক্ষোভিত হৈ পৰিছে হিন্দু সমাজ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে ডবকাত নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে এনি চেহারা দেখাও না এটা দেখাও আগে এগুলা দেখাও ভিডিও বানাইতে সব পুরো ভিডিও বানাতে যে কাউ হাঙ্গামা কোনোবা পাগল কৈ আছে কি কোনে মানিব লগা ঘটনাটো ধুনীয়া যি কৈ আছে এই মূৰ্তিটো ভাঙি দিয়াৰ পিছত প্ৰশাসনে কেনেকা কাৰ পৰা ইনফৰমেশ্যন পালে ল'ৰাটো পাগল বুলি পাগলৰ তো কোনো যুক্তি নাই পাগলৰ কোনো কথাই নাহে পাগলে সাধুক মাৰিব পাৰে ইয়াক পাগল বুলি কোনে কৈছে আৰু ইহঁতে ক'ৰ পৰা খবৰটো পালে পাগল আৰু আপোনালোকে এটা কথা কওঁ ইয়াত কোনোবা কিবা কথা কৈ আছে চবেই এতিয়া যেতিয়া পাগলৰ টাৰ্গেট দেখি হিন্দু মূৰ্তি ভাঙা যোৱা বছৰ কুকুৰবস্তি ভাঙিছে এইটো পাগল বুলি পৰিচয় দিছে এইবাৰ তোমাকে লাগিছে পাগল বুলি মুছলমান মানুহৰ কি তাকে কি পাগল মূৰ্তি আপোনালোকে যাতে মই এটা কথা কৈ আছো আবেগিক হৈ বহুতে বহুত কথা ক'ব আপোনালোকে কোনো কথাৰ ওপৰত যাব নালাগে কাৰণ সঁচাকে আবেগ সংসাৰৰ কথা যেতিয়া আহি যায় মূৰ্তি ভাঙা এইখিনি কথা সঁচাকে আবেগত বহুতে বহুত কথা কৈ আছে দাদা আপোনালোকে যাতে আমাৰ এই ডবকাৰ যিটো ভাতৃত্ববোধৰ সন্মিলন এইটোত যাতে কোনো ধৰণৰ কোনো ক্ষতি হ'ব নালাগে আৰু আপোনালোক সবে এইটো বিষয়ত যি অৱহিত কৰিব আমি আছো সবে আছে